চাহ শ্ৰমিক জিন্দাবাদ চাহ শ্ৰমিকক অধিকাৰ দিবই লাগিব চাহ শ্ৰমিকৰ প্ৰাপ্য দিবই মালিক পক্ষে হুঁচিয়াৰ ডেনিছ কুকুৰাচোৱা মুৰ্দাবাদ ডেনিছ কুকুৰাচোৱা মুৰ্দাবাদ চাহ শ্ৰমিক জিন্দাবাদ চাহ শ্ৰমিক জিন্দাবাদ মালিক 6 তাৰিখ দেই গোটেই আপোনাৰ লেবাৰ কমিশ্যনাৰো ওপৰৰ পৰা আলোচনা কৰি আছে আৰু লেবাৰ মিনিষ্টাৰৰ লগত আলোচনা কৰিছে চিফ ছেক্ৰেটাৰীৰ লগত আলোচনা কৰিছে ডিচি অলৰেডি চিঠি ওলাই গ'ল শনিবাৰলৈকে যেনে তেনে আপোনালোকে ধৈৰ্য ধৰক আপোনালোকে বিচাৰক মালিকৰ লগলৈকে ঠিক কৰিছে গম পাইছে ইমান ধৈৰ্য ধৰিব এইটোতো হয় এতিয়া ইমান দুখৰ বিষয় আমাৰ নিজৰ অধিকাৰ নিজৰ প্ৰাপ্য নিজৰ এই যে 8 ঘণ্টা কষ্ট কৰা এই দৰমহাটোৰ কাৰণে যে মাত মাতিব লাগিব সেইটোৰ কাৰণে যে মিটিং বহিব তাৰ কি লাজৰ বিষয় আছে নেকি ডেনিছ কুকুৰাচোৱা যদি চলাব নোৱাৰিছে তাক চিলিণ্ডাৰ কৰাই দিব লাগে আপোনালোকে এইটোৱেতো কৰাব লাগে ইমান ধৈৰ্য ধৰি থাকিব ষ্টাফৰ 7টা দৰমহা পোৱা নাই ষ্টাফৰ 7টা দৰমহা পোৱা নাই 7টা পোৱা নাই চাব ষ্টাফৰ পোৱা নাই শ্ৰমিকসকলৰ 3টা পোৱা নাই কেনেকৈ চলিব ৰাচন প্ৰতি সময়ত দিয়া নাই সেই শ্ৰমিকসকলে কেনেকৈ চলিব এৰিয়া পইচা আমাৰ শ্ৰমিকসকলৰ কাৰণে মিটিং কৰিব লাগিব কিমান দুখৰ বিষয় ডাইৰেক্ট আপোনালোকে ডিচিশ্যন লওক যে ডেনিছ কুকুৰাচোৱা চলাব নোৱাৰিছে আপুনি চেলেণ্ডাৰ হৈ দিয়ক চেলেণ্ডাৰ হওক বেলেগ মালিকক গতাই দিয়ক আপোনালোকে ডাইৰেক্ট সেইদিনাখন ডিচিশ্যন হ'ব লাগিব ডিচি অফিচ শনিবাৰে আপোনালোকেও আহিব নাই বুলি নকওঁ ডিচি অলৰেডি চিঠি ওলালে আপুনি যদি চলাব নোৱাৰিছে ডাইৰেক্ট কওক যে মই নোৱাৰিছোঁ বেলেগ এটা মালিকক আমি গতাই দিম নহ'লে চৰকাৰে চলাওক দুখীয়া মানুহৰ কাৰণে যদি আইনটো বেলেগ আছে আৰু আমাৰ এই মালিকবিলাকৰ কাৰণে যদি আইনটো বেলেগ আছে নেকি কওকচোন আপোনালোকে আইনটো হ'বৰ কাৰণে কিন্তু কিয় আইনৰ ব্যৱস্থা আমি বাৰম্বাৰ কৰাইছো কিয় ব্যৱস্থা কৰা কিবা এটা কৰিলে গেৰেজ কৰি লৈ যাব কিন্তু মালিকক কিয় কৰা নাই তেখেতৰ খুলালি বুলি মন মতালি কৰি আমি বাৰম্বাৰ কোৱাইছো এতিয়া আপোনালোকে কিয় দুখীয়া চিঞৰ কাৰণে কিয় ব্যৱস্থা কৰি দিয়া নাই অন্তত আপোনালোকে ৰেচনৰ কাৰণেতো ব্যৱস্থা কৰি দিব পাৰে ৰেচনৰ কাৰণে অন্তত আপোনালোকে ব্যৱস্থা কৰি দিব পাৰে যিহেতু নহ'লে দুখীয়া শ্ৰেণীৰ কাৰণে বোলে এতিয়া ৰেচন দিয়া নাই দৰমহা দিয়া নাই আপোনালোকে অন্তত ব্যৱস্থা কৰি দিব পাৰে কিয় কৰা নাই আপোনালোকে আমি আপোনালোকক প্ৰথমবাৰ দিয়া নাই আমি বাৰম্বাৰ আপোনালোকক আমি কৰি আছো বাৰম্বাৰ আজি 5 বছৰ কাৰ্যকাল ধৰি আমি বাৰম্বাৰ কৰি আছো আপোনালোকে কিয়